নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল ইনফৰ্ম হ'বৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এখন বিশেষ জৰুৰী পত্ৰ আহিছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই পত্ৰখনৰ সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম। আৰু এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অৱ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীপাৰাৰ পৰা আৰু পত্ৰখন পঠাইছে মিছন ডিৰেক্টৰ ছাৰে সমগ্ৰ শিক্ষাৰ পৰা আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে। আৰু কোনকেইখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে পত্ৰখন প্ৰেৰণ কৰিছে এই অংশখিনিত সেই কথাখিনি উল্লেখ কৰা। বিষয়বস্তু সম্পৰ্কে যদি ক'বলৈ যোৱা যাব ECCE অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ECCৰ সম্পৰ্কত বৰ্তমান সময়খিনিত আচলতে কোনো ফেজ ইতিমধ্যে সমাপন হৈছে ছাৰ বাইদেউসকলৰ প্ৰশিক্ষণ আৰু সেই সংক্ৰান্ততে আচলতে এই গুৰুত্বপূৰ্ণ পত্ৰখন আহিছে। আৰু ছাবজেক্টত এই অংশখিনিত উল্লেখ কৰি লিখিছে ৰিগাৰ্ডিং মনিটৰিং এণ্ড ছাপৰ্ট অফ ব্লক লেভেল টিচাৰ্ছ ট্ৰেইনিং অন ECCE ফেজ 2 অৰ্থাৎ ECCৰ ফেজ 2ৰ যি প্ৰশিক্ষণ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ব্লক পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ আছে তাক মনিটৰ আৰু ছাপৰ্ট কৰাৰ সম্পৰ্কত বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট ষ্টেটেড এবোভ I would like to inform you that the following officials of the State Mission Office Samagra Shiksha, Assam and partner organizations will visit the 3-day block level teachers training on ECCE phase 2 for monitoring and for providing support. অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ 3 দিনৰ যি অনাবাসিক ব্লক পৰ্যায়ৰ ECCৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব সেই প্ৰশিক্ষণত মনিটৰ আৰু ছাপৰ্ট প্ৰভাইডৰ কাৰণে আচলতে সমগ্ৰ শিক্ষাৰ ষ্টেট মিছন অফিচ লগতে পাৰ্টনাৰ যি অৰ্গেনাইজেশ্যনছ সেই অৰ্গেনাইজেশ্যনৰ যিসকল সদস্য এনেকৈ তলত উল্লেখ কৰিছে তেওঁলোকে সেই ভেনিউবিলাক আচলতে ভিজিট কৰিব মনিটৰিং আৰু ছাপৰ্ট প্ৰভাইড কৰাৰ কাৰণে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে ডিষ্ট্ৰিক্টৰ নাম আৰু এই অংশখিনিত নেম অফ দ্য ভিজিটিং অফিচিয়েলছ। আৰু যদি ক'বলৈ যোৱা যাব বঙাইগাঁও কোকৰাঝাৰ চিৰাং কাছাৰ শ্ৰীভূমি মৰিগাঁও নলবাৰী এইকেইখন জিলাত আচলতে চেণ্ট্ৰেল স্কোৱাৰ ফাউণ্ডেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভসকলে ভিজিট কৰিব। তাৰ পৰৱৰ্তী অংশত যদি ক'বলৈ যোৱা যায় ডিব্ৰুগড় যোৰহাট নগাঁও শিৱসাগৰ শোণিতপুৰ তিনিচুকীয়া আৰু গোৱালপাৰা এইকেইখন জিলাত প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ যিসকল ৰিপ্ৰেজেণ্টেটিভ আছে তেওঁলোকে এই ভেনিউবিলাক পৰিভ্ৰমণ কৰিব। তাৰ পিছৰ অংশখিনিত উল্লেখ কৰিছে কামৰূপ মেট্ৰ' আৰু কামৰূপত লেংগুৱেজ এণ্ড লাৰ্ণিং ফাউণ্ডেশ্যনৰ যিসকল ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকে ভিজিট কৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত উল্লেখ কৰিছে গোলাঘাট বিশ্বনাথ বৰপেটা ধেমাজি ৱেষ্ট কাৰ্বি আংলং এইকেইখন জিলাত আচলতে ECCৰ কম্পনেণ্টৰ IC শ্ৰী সুৰজিত কলিতা ছাৰে এইকেইখন জিলাত আচলতে পৰিভ্ৰমণ কৰিব সেই প্ৰশিক্ষণবিলাকত। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। ECCৰ ব্লক পৰ্যায়ৰ যিবিলাক প্ৰশিক্ষণ ফেজ 2ৰ কাৰণে অনুষ্ঠিত হ'ব সেই ভেনিউবিলাকত আচলতে এনেধৰণৰে সমগ্ৰ শিক্ষা কাৰ্যালয়ৰ তৰফৰ পৰা বিভাগীয় যিসকল ব্যক্তি সেই ব্যক্তিসকলক ভেনিউবিলাক মনিটৰ আৰু ছাপৰ্ট প্ৰভাইড কৰাৰ কাৰণে তেওঁলোকক মনোনীত কৰা হৈছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ যিসকলে এই প্ৰশিক্ষণত অংশ ল'ব তেওঁলোকে বিষয়টো অৱগত হোৱাৰ খুবেই প্ৰয়োজন আছে। সেই উদ্দেশ্য আগত ৰাখি সম্ভৱ হ'লে আগলৈ শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।